জুবিন গাৰ্গৰ আত্মাই তেখেতসকলক নিশ্চয় অসমৰ পৰা আঁতৰাই লৈ যাব। জুবিন গাৰ্গৰ গানৰ ওপৰতে বিজেপি দল আহিছিলে। গতিকে অহা ইলেকশ্যনত যেনেকৈ শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা জিলাৰ ভিতৰত ঠিক তেনেকৈ দেখা পাব এই বিজেপি দলেও জুবিন গাৰ্গৰ গানেৰে চৰকাৰখন অসমৰ মাজলৈ অসমৰ ৰাইজৰ মাজত আনিছিলে। ঠিক তেনেদৰে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে এই বিজেপি চৰকাৰখনক জুবিন গাৰ্গক ব্যৱহাৰ কৰি অহাৰ কাৰণে জুবিন গাৰ্গৰ আত্মাই তেখেতসকলক নিশ্চয় অসমৰ পৰা আঁতৰাই লৈ যাব। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গ, ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুত মানুহ আহিবই, কিন্তু তেখেতে যি হিচাপত কৈছে, কোন দলে তেখেতৰ বিৰুদ্ধে কৈছে, কি ব্যৱস্থা কৰিছে, আমি লক্ষ্য কৰিছোঁ জুবিন গাৰ্গৰ ওপৰত যিখিনি মানুহে তেখেতৰ ওপৰত গৈ নিজৰ স্বাৰ্থ পূৰণ কৰিছিলে সেইসকল এতিয়া জেলৰ ভিতৰত। আৰু আপুনি লক্ষ্য কৰিব যে জুবিন গাৰ্গে পলিটিক্স নকৰি বা বন্ধু, এতিয়া মই বিজেপিৰ নেতাসকলকো দেখা পাওঁ যে তেখেতসকলে পলিটিক্স নকৰি বন্ধু বুলি কয়, আমাকো কেতিয়াবা আঙুলিয়ায়। কিন্তু এই পলিটিক্স নকৰি বা বন্ধুৰ গানটো তেখেতে কা আন্দোলনৰ সময়তহে গাইছিলে। কা আন্দোলনৰ সময়ত তেখেতে বিজেপিৰ বিৰুদ্ধেহে আন্দোলন কৰিছিলে। গতিকে এই গানটো কমপ্লিটলি বিজেপিৰ নেতাসকলৰ বিৰুদ্ধেহে বনোৱা গান, এইটো কোনো বেলেগ দলৰ বিৰুদ্ধে বনোৱা গান নাছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানী লিংকৰ যি অভিযোগ আনিছে, যি SITৰ কথা তেখেতে কৈছে, সেই কথাবিলাক আমি শুনি আছোঁ। আৰু 10 ছেপ্টেম্বৰত তেখেতে কৈছিলে যে সম্পূৰ্ণ বিৱৰণ, SITৰ বিৱৰণ আপোনালোকক মাতি, সংবাদ মাধ্যমক মাতি তেখেতে জনাব। কিন্তু 10 ছেপ্টেম্বৰ পাৰ হয়, আজি আমি নৱেম্বৰ মাহত আহিলোঁ। আৰু কিছুদিন আগতে তেখেতে ক'লে যে প্ৰথম আমাৰ ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ SIT ৰিপৰ্ট দিয়াৰ পিছতে আমাৰ সভাপতি গৌৰৱ গগৈৰ SIT ৰিপৰ্ট দিব। কিন্তু এইবিলাক ভিত্তিহীন কথা কয়। তেখেতে অসমৰ ৰাইজক এটা বেলেগ দিশলৈ লৈ গৈ আছে। তেখেতৰ এফিচিয়েঞ্চি একেবাৰে নোহোৱা হৈছে। বিশেষকৈ তেখেতে যে কৈছে যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক তেখেতৰ হাতত আহি পৰিছে, SITয়ে তেখেতক ৰিপৰ্ট দিছে, তেখেতে লুকাই কিয় ৰাখিছে? কাৰণ এইটো কোনো ৰাজনৈতিক কথা নহয়, এইটো ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কথা। তেখেতে যেতিয়া নেকি মুখ্যমন্ত্ৰী হৈছিলে তেখেতে ভাৰতৰ সংবিধানৰ নামত শপত খাই কৈছিলে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ ওপৰত তেখেতে কোনো বিষয়ত কম্প্ৰমাইজ নকৰে। কিন্তু যদি আমাৰ সভাপতি গৌৰৱ গগৈ সঁচাই যদি পাকিস্তানৰ লগত লিংকত আছিলে, তেখেতৰ যদি SIT ৰিপৰ্টে আহিছে, তেখেতে চুপচাপে কিয় বহি আছে? আমি জানো গৌৰৱ গগৈৰ কোনো পাকিস্তানী লিংক তেখেতৰ হাতত নাই। তেখেতে ৰাইজক আবুৱা ভৰা কথা কয় এটা ৰাজনৈতিক মাইলেজ ল'বৰ কাৰণে কাম কৰিছিলে। আজি প্ৰমাণ হৈ গৈছে তেখেতৰ আগত একো নাই। আৰু তেখেতে যি হিচাপে ৰাইজক কৈছে, ৰাইজৰ ওচৰত তেখেত দায়ী। ইয়াতে দুটা কথা আহি পৰিছে। প্ৰথম কথা, তেখেতে কথাটো লুকাইছে। তেখেতৰ হাতত SITৰ কোনো ৰিপৰ্ট গৌৰৱ গগৈৰ ক্ষেত্ৰত কোনো মেজৰ কোনো তেখেতৰ বিৰুদ্ধে একো নাই। আৰু তেখেতে যে থকা বুলি কৈছে, দ্বিতীয় কথাটো হ'ল তেখেতে থকা বুলি কোৱাটোত তেখেতে কথাটো লুকাইছে। আৰু এই কথাটো লুকাব নোৱাৰে, কাৰণ এইটো ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কথা। যিকোনো মানুহ যদি পাকিস্তানৰ লিংকত আছে তেখেতক এনেকৈ অপেনলি তেখেতে ঘূৰাই ৰাখিব নোৱাৰে। তাৰ কাৰণে দোষী হিমন্ত বিশ্ব শৰ্মা নিজে। আৰু আইনমতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতহে কিবা আইনে ব্যৱস্থা ল'ব লাগে। কাৰণ তেখেতে যি হিচাপত গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক থকা বুলি বাৰে বাৰে কৈ আছে, কিন্তু তেখেতৰ হাতত কোনো তথ্য নাই, আমি জানো। আৰু তেখেতৰ হাতত যদি তথ্য আছে তেখেতে মনে মনে কিয় আছে? আৰু তেখেতকে মনে মনে থকাটোৰ কাৰণে তেখেত নিজেই দোষী। কাৰণ তেখেতে পাকিস্তানৰ লগত তেখেতেই জড়িত যেন আমাৰ অনুমান হৈছে। কাৰণ পাকিস্তানৰ মতে তেখেতে চলি আছে। পাকিস্তানৰ লগত আমাৰ এজন ভাৰতবৰ্ষৰ নেতা জড়িত থকা বুলি তেখেতে কৈ আছে। আৰু এইটো পাকিস্তানৰ কাৰণে তেখেতে সহায় কৰি আছে। আৰু তেখেতেহে আমাৰ পাকিস্তানৰ লগত লিংকত থকা বুলি অনুমান হৈছে। আৰু তেখেতৰ ওপৰত এটা ইনকুৱাৰী কৰাটো জৰুৰী বুলি আমি অনুমান কৰিছোঁ। যদি তেখেতৰ পাকিস্তানৰ লগত লিংক নাথাকিলে হয়, নিশ্চয় পাকিস্তানৰ লগত লিংক থকা এজন নেতাৰ কথা তেখেতে
আমাৰ ৰাইজৰ আগত অসমৰ ৰাইজৰ আগত ক'লে, কিন্তু তেখেতে কিয় কোৱা নাই। আমাৰ সন্দেহ হৈছে এইটো পাকিস্তানৰ লগত লগ লাগি তেখেতে এইবিলাক কাম কৰি আছে।